নমস্কাৰ এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো অনিমেষ হত্যাকাণ্ড সন্দৰ্ভত এতিয়া নিৰ্দোষী লোকো জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে নেকি অনিমেষ হত্যাকাণ্ডৰ সন্দৰ্ভত বা অনিমেষ হত্যাকাণ্ডৰ সৈতে কিয়নো এই যি 13 অভিযুক্ত তাৰে এজন অভিযুক্ত ইতিমধ্যে মৃত্যুমুখত পৰিছে বাকি আন যি 12 জন আছে এই 12 জনৰ ভিতৰত ইয়াৰ এজন অভিযুক্তৰ সপক্ষে এতিয়া থিয় দিছে এখন গাঁৱৰ ৰাইজ কিন্তু কোন এজন লোক কিয় তেওঁলোকে থিয় দিছে তেওঁৰ সপক্ষত এই সন্দৰ্ভত সতীৰ্থ সাংবাদিক সমীৰণ বৰঠাকুৰে লৈ আহিছে আমালৈ প্ৰেৰণ কৰিছে এক খবৰ আমি এই সন্দৰ্ভত সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ অনিমেষ হত্যাকাণ্ডৰ সন্দৰ্ভত নিৰ্দোষী লোকো জালত পৰিছে নেকি অনিমেষ হত্যাকাণ্ডত 13 অভিযুক্তৰ মাজত থকা সুভাষ বৰাৰ পক্ষত থিয় দিছে এখন গাঁৱৰ অধিকাংশ জনতা পৰিয়ালবৰ্গৰ দাবী ঘটনাৰ সময়ত সেই স্থানত নাছিল সুভাষ বৰা দোকানৰ সামগ্ৰী আনিবলৈ জোৰহাটলৈ গৈছিল সুভাষ বৰা বজাৰ কৰি থকাৰ সময়তে সুভাষক আটক কৰে আৰক্ষীয়ে কোনো প্ৰকাৰে অনিমেষ হত্যাকাণ্ডৰ লগত জড়িত নহয় বুলি দাবী জনাইছে সতীৰ্থই আৰু জোৰহাটৰ পৰা 70 কিলোমিটাৰ নিলগৰ টিয়ক ভোগামুখত ঘৰ সুভাষ বৰাৰ ভোগামুখ আৰক্ষী চকীৰ সন্মুখত আবেগিক হৈ পৰিছে এতিয়া সুভাষ বৰাৰ পৰিয়ালবৰ্গ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ তথ্য আমি এই মুহূৰ্তত এটা কথা জনাব বিচাৰিছো যে অনিমেষ ভূঞাৰ যি হত্যাকাণ্ড সংঘটিত হ'ল সেই হত্যাকাণ্ডত যিসকলৰ নাম জড়িত হৈছে বা অভিযুক্ত হৈছে যিসকল তাৰে 13 জনৰ ভিতৰৰ এজন ইতিমধ্যে মৃত্যুমুখত পৰিছে কিন্তু তাৰে 12 জনৰ ভিতৰত এজন অভিযুক্তৰ সন্দৰ্ভত এটা পোহৰলৈ আহিছে এটা খবৰ এই মুহূৰ্তত এক্সক্লুসিভ আমাৰ হাতত কিছু তথ্য আহি পৰিছে সতীৰ্থ সাংবাদিক সমীৰণ বৰঠাকুৰ যেহেতু জোৰহাটত উপস্থিত আছে তেওঁ আমালৈ প্ৰেৰণ কৰিছে এই খবৰসমূহ এয়া সুভাষ বৰাৰ পৰিয়ালৰ লোক বুলি জানিব পৰা গৈছে আৰু তেওঁ বাস কৰা ভোগামুখৰ সেই গাঁওখনৰ একাংশ বাসিন্দা তেওঁলোক এনেধৰণে আহি আৰক্ষীক অভিযোগ কৰিছে যে আৰক্ষীক দাবী জনাইছে যে যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ সৈতে জড়িত নোহোৱাৰ সুভাষ বৰা জড়িত নহয় বুলি তেওঁলোকে দাবী কৰিছে যেহেতু সকলোৱে গম পায় যে একাংশ দৃশ্যাংশ অনিমেষ ভূঞাক যেতিয়া মাৰপিট কৰা হৈছিল টানি মাৰপিট কৰাৰ সময়ত একাংশই মোবাইলত বাণীবদ্ধ কৰিছিল আৰু তাৰ মাজতে সেই দৃশ্যাংশৰ মাজত যিসকল কালপ্ৰিট সেই কালপ্ৰিটসকলক কালপ্ৰিটকেইটাক বিচাৰি উলিওৱা হৈছিল মূল অভিযুক্ত আৰক্ষীৰ জালত পৰি ইতিমধ্যে স্বৰ্গগামী হৈছে মৃত্যুমুখত পৰিছে তাৰ পাছত যি বাকি 12 জন আছে 12 কালপ্ৰিটৰ ভিতৰত তাৰে এজন কিন্তু লোকৰ সপক্ষে এখন গাঁৱৰ একাংশ ৰাইজ আৰু এটা পৰিয়ালে এতিয়া থিয় দিছে কিয়নো তেওঁলোকে কৈছে সুভাষ বৰা নামৰ এজন লোককো তাতে অভিযুক্ত হিচাপে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এই অনিমেষ ভূঞা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে আৰু তেওঁক আৰক্ষীয়ে আটক কৰিছে কিন্তু পৰিয়ালৰ লোকে দাবী কৰিছে আৰু সেই গাঁওখনৰ যিখন গাঁৱৰ নাম হৈছে ভোগামুখ টিয়ক ভোগামুখৰ যিখন ঘৰ য'ত সুভাষ বৰাৰ জন্মস্থান সুভাষ বৰাৰ য'ৰ বাসিন্দা সেই স্থানৰ গাঁওবাসীয়ে এতিয়া এটা কথা কৈছে যে সেই সময়ত হত্যাকাণ্ড বা সেই ঘটনা সংঘটিত হোৱাৰ সময়ত সুভাষ বৰা সেই সময়ত তাত নাছিল তেওঁ জোৰহাটৰ পৰা 70 কিলোমিটাৰ নিলগত তেওঁ বসবাস কৰে আৰু তাৰ পৰা ঘৰৰ পৰা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ জোৰহাটলৈ গৈছিল আৰু জোৰহাটলৈ যাওঁতে আৰক্ষীয়ে এনেধৰণে তেওঁক আটক কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে বজাৰ কৰি থকাৰ সময়তে তেওঁক আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু কোনো প্ৰকাৰে অনিমেষ হত্যাকাণ্ডত জড়িত নহয় বুলি দাবী জনাইছে সতীৰ্থই আৰু জোৰহাটৰ পৰা 70 কিলোমিটাৰ নিলগৰ টিয়ক ভোগামুখত সুভাষ বৰাৰ ঘৰ ভোগামুখ আৰক্ষী চকীৰ সন্মুখত এতিয়া পৰিয়ালবৰ্গৰ আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে এতিয়া এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে নিৰ্দোষী লোকো জালত পৰিছে নেকি অনিমেষ হত্যাকাণ্ডৰ সন্দৰ্ভত বা অনিমেষ ভূঞা হত্যাকাণ্ডৰ সৈতে মিছাকৈ আৰু হয়তো কাৰোবাৰ ওপৰত কোনো লোকৰ ওপৰত অভিযোগ উত্থাপন হৈছে নেকি এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে সতীৰ্থ সমীৰণ বৰঠাকুৰ ওচৰলৈ যাব বিচাৰিছো সমীৰণ বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপুনি ইতিমধ্যে কৈছে যে এজন লোকৰ সপক্ষত একাংশ গাঁৱৰ ৰাইজ থিয় দিছে আৰু তেওঁ জড়িত নহয় বুলি তেওঁলোকে দাবী কৰিছে সেই সময়ত হেনো তেওঁ তাত উপস্থিত নাছিলে তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে বজাৰ কৰিবলৈ গৈছিল বজাৰ কৰি থকা সময়তে আৰক্ষীয়ে আটক কৰা বুলি অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো জোৰহাটত দুটা দিন পূৰ্বে যি নাৰকীয় হত্যাকাণ্ড সংঘটিত হ'ল সেয়া সকলোৱে একেমুখে ধিক্কাৰ দিছে আৰু এই ঘটনাৰ লগত জড়িত 13 গৰাকী অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু তাৰে এগৰাকীক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে নীৰজ দাস যাক কালাগুণ্ডা হিচাপে অভিহিত কৰা হয় তাক এনকাউণ্টাৰ কৰা হৈছে কিন্তু এই সময়তে আন এটা বিষয়ে এই ঘটনাক নতুন মূৰ দিয়া পৰিলক্ষিত হৈছে
এটা গুৰুত্বপূৰ্ণ বিষয়, এটা স্পৰ্শকাতৰ বিষয় লৈ আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ টিয়কৰ অন্তৰ্গত ভগামুখ আৰক্ষী থানাৰ সমীপত। মোৰ পিছফালে মোৰ সতীৰ্থই দেখুৱাব এইখিনিমান যথেষ্ট সংখ্যক লোক আচলতে সমবেত হৈছে। এগৰাকী এইসকলৰ ঘৰৰ কাষৰ এগৰাকী যুৱক সুভাষ বৰা, এই সুভাষ বৰাকো অভিযুক্ত হিচাপে বিবেচিত কৰি আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰি ৰাখিছে। কিন্তু এইসকলে কিছু অভিযোগ লৈ আহিছে যে তেখেতক মিছাতেই আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু এইখিনি লোক আজি ভগামুখ আৰক্ষী থানাৰ সমীপত এই কাৰণেই গোট খাইছে বা সমবেত হৈছে যে এইসকলে কিছু মন্তব্য প্ৰদান কৰিব বিচাৰিছে। তেখেতসকলে ক'ব বিচাৰিছে যিগৰাকী সুভাষ বৰা, সেই সুভাষ বৰা সেই সময়ছোৱাত ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত তেখেত উপস্থিত নাছিল আৰু কোনো ধৰণৰ ভিডিঅ' ক্লিপিঙত তেখেতৰ ফুটেজ দেখিবলৈ পোৱা নাই। কিন্তু তাৰ পিছত তেখেতক কৰায়ত্ব কৰিলে। সেই অভিযোগ আমাৰ নহয়, সেই অভিযোগ হৈছে মোৰ পিছফালে থকা এইসকল লোকৰ। আৰু এইসকল লোকৰ লগতে যিগৰাকী সুভাষ বৰাক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে, তেখেতৰ লগত থকা তেখেতৰ ব্যৱসায়িক কাম কাজত সহযোগিতা কৰা আন এগৰাকী সতীৰ্থও আছিল সেই মুহূৰ্তত। আচলতে তেখেতসকলে ক'ব বিচাৰিছে যে এক ব্যৱসায়িক কাম কাজৰ বাবেহে 70 কিলোমিটাৰ নিলগত থকা যোৰহাটৰ মূল নগৰৰ পৰা 70 কিলোমিটাৰ নিলগত থকা তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ কিছু সামগ্ৰী আনিবৰ কাৰণে নিজৰ বাহনখন লৈ গৈছিল আৰু সেই সময়ছোৱাত মিছাতেই তেখেতক কৰায়ত্ব কৰিলে আৰক্ষীয়ে। কিন্তু কি ক'ব এইসকল লোকে মই শুনাবলৈ যত্ন কৰিম। প্ৰথমতে তেখেতৰ মাতৃ আছে আৰু তেখেতৰ পৰা সুধিব বিচাৰিছোঁ, যিহেতু আপোনাৰ পুত্ৰক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে, তেখেতে এঘণ্টা সময়ৰ পিছতহে সেই গৈ পাইছেগৈ। গতিকে আপুনি এই বিষয়টোক লৈ কি ক'ব? এই বিষয়টোৰ লগত আমি কি ক'ম আৰু, যদি আমাৰ ল'ৰাটো দুখী নহয়, হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ কৰিছোঁ, আৰক্ষী বিষয়া মহোদয়কো মই অনুৰোধ কৰিছোঁ যে ল'ৰাটোক মোক অতি সোনকালে মুক্তি দিব লাগে। তাৰ বন্দী কৰি থোৱা বিনিময়তে আজি 10-15খন গাঁও আলু দাইল মিঠাতেলৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেই কথা মোৰ আৰু কি ক'ম। আপুনি ক'ব বিচাৰিছে সেই ঘটনা সংঘটিত হোৱাৰ কিমান সময়ৰ পিছতে ইয়াৰ পৰা ওলাই গৈছে? সি সংঘটিত হোৱা মাত্ৰ সি এঘণ্টা আগত পাইছোগৈ বুলি কৈছে। এই ল'ৰাটো আমি ফোনটো টাইমটো চাইছোঁ নহয়, যেতিয়া পুলিচৰ গাড়ীখনত ল'ৰাটোক তুলি নিয়ে, তাত লগত গাড়ীখনত থকা ল'ৰাটোৱে ফোন কৰিছে, দাদা কি হ'ল বোলে, মই একো নাজানো, মোৰ মাত্ৰক ঘৰলৈ ফোন কৰ, মোক সদৰ থানালৈ আনিছে। এঘণ্টা পাছত আৰু সেয়া আছিল মাতৃৰ ভাষ্য। আন এগৰাকী আছে, তেখেত আছিল সেই বাহনখনৰ যিখন বাহনত আচলতে গেলামালৰ সামগ্ৰী উঠাই আছিলে, সেই তেখেতৰ যিগৰাকী সহযোগীক আচলতে ইতিমধ্যে কৰায়ত্ব কৰিলে, সেইগৰাকীৰ লগত আন এগৰাকী আছিলে। তোমাৰ নামটো প্ৰথমতে জানিব বিচাৰিম আৰু কি হৈছিলে সেইদিনাখন, কেনেধৰণে তোমাৰ সতীৰ্থক সুভাষ বৰাক কেনেধৰণে আচলতে আটক কৰিছিলে আৰু তুমি কি হিচাপে ক'ব বিচাৰা? হয়, মোৰ নাম অভিজিত শইকীয়া। যিদিনাখনি ঘটনাটো হৈছিলে সেইদিনাখনি ঘটনাটোত আমি এঘণ্টা পিছতে পাইছোঁ। কাৰণ কেলৈ তাত ঘটনাটো 2টা বজাত হৈছে, কমেও আমি 2:30 বজাত পাইছোঁ। কাৰণ কেলৈ আমি ইয়াৰ পৰা 1টাত ওলাইছোঁ আৰু আমাৰ ইয়াৰ পৰা 70-75 কিলোমিটাৰ হয়। আমিতো ইমান সোনকালে নাপাওঁ, তাতে আমি AC গাড়ী লৈ যোৱা, কাৰ গাড়ী লৈ যোৱা নহয়। কিন্তু আমি ঘটনাস্থলীত ঘটনা হৈ থাকোঁতে আমি উপস্থিত নাই। কাৰণ আৰু ঘটনা আমি ইমান ডাঙৰ ঘটনা হৈছে নাজানো, এক্সিডেণ্ট বুলি কোৱা শুনিছোঁ হয়, কিন্তু আমি ইমান ডাঙৰ ঘটনা বুলি নাজানো। আমি ভাবিছোঁ আমাৰ ঘৰতো মানুহ মোৰ অৱস্থা ডিব্ৰুগড়ত আছিলে, আমি ভাবিছোঁ সোনকালে আমি মাল লৈ আহিব পাৰোঁ কেনেকৈ। তেতিয়াতে গৈ পানি আমি গাড়ী ষ্টেণ্ডত লগাই পোনে গৈ ডিম আনিলে, ডিম লোড কৰি আকৌ মাল লিখাব যাওঁতেই লগৰ এক্সিডেণ্ট বুলি গম পাইছে। কি ক'ব, লগৰ পৰা সুধিব বিচাৰিছে কি কেনেকৈ এক্সিডেণ্ট হ'ল সম্ভৱ। মইতো কাম লাগি আছোঁ বাৰু গাড়ীত, মই সম্ভৱ সিমান এটা ক'ব নোৱাৰোঁ। কাৰণ কেলৈ মই এইটো ছাইডে আছোঁ, সেইটো কাৰণে মই এতিয়া কেনেকৈ জানিম। মই এইটো ছাইডে আছোঁ, ইজন ইটো ছাইডে গৈছে, তাতে ড্ৰাইভাৰটোৰ লগত পাতিছে চাগে কিবা কেনেকৈ এক্সিডেণ্ট হ'ল সিমানটো সম্ভৱ নাজানো। কিন্তু আমি ভিডিঅ' ক্লিপিঙত আছে নেকি তোমাৰ বন্ধু? নাই। কাৰণ কেলৈ আমি সেই ঘটনা হৈ থাকোঁতে আমি সেই স্থানত উপস্থিত নাই আৰু ঘটনা হৈ যোৱা 1 ঘণ্টা পিছতে পাইছোঁ। সেই টাইমলৈকে তেতিয়া তাত কোনো হেমাগামা নাই, অকল ট্ৰেফিক পুলিচ কেইজন আছে, ইভাগে পুলিচ নাই। আৰু ট্ৰেফিক পুলিচ কেইজনে ল'ৰাটোক সম্পূৰ্ণ দেখিছে। ট্ৰেফিক পুলিচ কেইজন মুখৰ আগত আছে, সেইপিনে পাৰ হৈ গৈছে সি বুলি কৈছে, মাল লিখাবলৈ দোকানখনলৈ। বাওঁহাতে সি গাড়ীখন ষ্টেণ্ড কৰি ৰাখিছে, সোঁহাতে ঘটনাটো হৈছে। ট্ৰেফিক পুলিচ কেইজনে দেখি আছে।
হয় নিশ্চিতভাৱে সেয়া আছিল আচলতে পৰিয়ালৰ লোকৰ মন্তব্য আৰু যিসকল লোক আচলতে তেখেতৰ লগত আছিল তেখেতসকলৰ মন্তব্য আমি শুনালোঁ। অৱশ্যে এই সমগ্ৰ বিষয়টোক লৈ বৰ্তমানো ৰহস্য আছে, বৰ্তমানো যথেষ্ট চাঞ্চল্য বিৰাজ কৰি আছে। এটা স্পৰ্শকাতৰ বিষয় হিচাপে বিবেচিত হৈছে এই সমগ্ৰ বিষয়টো। যদিহে প্ৰকৃততে দোষী হয় তেতিয়া নিশ্চিতভাৱে শাস্তি লাভ কৰাটো সকলোৱে বিচাৰিব। কিন্তু এনে যি তদন্ত প্ৰক্ৰিয়া, এনে তদন্ত প্ৰক্ৰিয়াত কেনেবাকৈ সংখ্যাবহুৰ বাবেই কোনো নিৰ্দোষী জালত পৰিছে নেকি, সেয়া হৈ পৰিছে এক বৃহৎ প্ৰশ্ন। ধন্যবাদ সমীৰণ বৰঠাকুৰ। এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক সমীৰণ বৰঠাকুৰ। আৰু তেওঁ ইতিমধ্যে সেই লোকজনৰ সন্দৰ্ভত গাঁৱৰ লোকে আৰু তেওঁৰ সতীৰ্থই যি মন্তব্য কৰিছে এই সন্দৰ্ভত সবিশেষ তথ্য জনাইছে। আৰু নিৰ্দোষী লোকো জালত পৰিছে নেকি অনিমেষ হত্যাকাণ্ডৰ ঘটনাত বা জড়িত হৈ পৰাৰ মিছা অভিযোগ কোনো নিৰ্দোষী লোকৰ বিৰুদ্ধেও উত্থাপন হৈছে নেকি, এই মুহূৰ্তত এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে।